অলপতে চাহ জনগোষ্ঠী আদিবাসীৰ জনপ্ৰিয় ছবি পৰিচালক অভিনেতা কণ্ঠশিল্পী মংগল নায়কৰ এখন চুটি ছবি মাৰুৱা বৰহমপুৰ সমষ্টিৰ চাপানলাত শুভ মুহূৰ্ত হৈ যায়। ছবিখনৰ কাহিনী অৰুণ কোঁৱৰৰ, চিত্ৰনাট্য আৰু পৰিচালনা মংগল নায়কৰ। ছবিখন চাহ জনগোষ্ঠী আদিবাসী সমাজত প্ৰচলিত বাল্য বিবাহৰ ওপৰত আধাৰিত আৰু ছবিখন চিত্ৰগ্ৰহণ কৰিছে ছাব্বিৰ আহমেদ আৰু সাজুৱে। ছবিখনত অভিনয় কৰিছে অনুৰাগ তাছা, পৰিস্মিতা বাউৰী, সুজিত তাছা, মনোৱাৰ হুছেইন, জ্যোতিষ নায়ক, শেৱালী ভূমিজ, চেইন গড়, মিনতী কিষাণকে আদি কৰি বহুকেইগৰাকী নপুৰণি শিল্পীয়ে। ছবিখন চাপানলা অঞ্চলৰ বিভিন্ন লোকেশ্যনত চিত্ৰগ্ৰহণ কৰা হ'ব বুলিও ছবিখনৰ পৰিচালক মংগল নায়কে জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। হয়, আমি আমাৰ নগাঁও জিলাৰ বৰহমপুৰ সমষ্টিৰ চাপানালাত আমি এটি নতুন চুটি ছবি আৰম্ভ কৰিব লৈছোঁ। ছবিখনৰ নাম হৈছে মাৰুৱা আৰু এই ছবিখনত আমাৰ বিশ্বনাথ চাৰিআলি, কঠীয়াতলি, উঠৰি লগতে আমাৰ স্থানীয় শিল্পীসকলেও ইয়াত মানে অংশগ্ৰহণ কৰিছে। ছবিখনত মানে অভিনয় কৰিব আৰু ছবিখনত সকলোবিলাক শিল্পীয়ে নতুন, কিন্তু মানে মই ভাবোঁ খুব সুন্দৰভাৱে তেওঁলোকে ছবিখনত অভিনয় কৰিব আৰু আগতে সৰু সুৰা তেওঁলোকে এলবামবিলাকত কাম কৰিছে কিছু শিল্পীয়ে। গতিকে মই ভাবিছোঁ এই ছবিখনৰ পৰা মানে আমি তেওঁলোকৰ অভিনয় ক্ষেত্ৰত ভাল এটা ফলাফল পাম। আৰু এই ছবিখন হৈছে আমাৰ চাহ জনগোষ্ঠীয় সমাজত প্ৰচলিত আমাৰ মানে চাইল্ড মেৰেজৰ ওপৰত, বাল্য বিবাহৰ ওপৰত আমি ছবিখন কৰিব গৈছোঁ। আৰু এই ছবিখনৰ জৰিয়তে যাতে আমাৰ বাল্য বিবাহ যিটো প্ৰথা চলি আছে, আমি যাতে বাল্য বিবাহ প্ৰথাটো আমি যাতে ৰোধ কৰিব পাৰোঁ আৰু সমাজত যাতে আমি ৰাইজক সচেতন কৰিব পাৰোঁ। আমাৰ আদিবাসী চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলবিলাকত বা অন্যান্য সম্প্ৰদায়ৰ মাজত যিটো এই সমস্যা চলি আছে বা প্ৰচলিত হৈ আছে, এই যাতে আমি এই বাল্য বিবাহ ৰোধ কৰিব পাৰোঁ তাৰ ওপৰতে আমি ছবিখন আধাৰিত কৰি পেলাই এই ছবিখন নিৰ্মাণ কৰিব গৈছোঁ। আৰু ছবিখনৰ কাহিনী হৈছে অৰুণ কোঁৱৰৰ, তেখেতে ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য আৰু পৰিচালনা মই নিজে কৰিম। আৰু মানে ছবিখন খুব সুন্দৰ হ'ব আৰু ৰাইজে খুব ভাল পাব বুলি মই আশাবাদী। আৰু ছবিখনত কেমেৰা কৰিব আমাৰ ছাব্বিৰ আহমেদ চামগুৰিৰ। মানে আগতো তেখেতে মোৰ কেইখনত মানে খুব সুন্দৰভাৱে কাম কৰিছে। গতিকে এইবাৰো মোৰ এই যিহেতু খুব সুন্দৰ পদক্ষেপ মোৰ বাবে, গতিকে এই ছবিখনতো তেখেতক আমি জড়িত কৰিছোঁ আৰু তেখেতো খুব ইচ্ছা প্ৰকাশ কৰিছে যে খুব সুন্দৰভাৱে ছবিখন হ'ব বুলি। গতিকে মই আশা কৰিছোঁ আৰু সমূহ ৰাইজক মই অনুৰোধ জনাইছোঁ যাতে আমাৰ এই ছবিখন সফল হওক, তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব। শ্ৰীযুত আমাৰ মংগল নায়ক ডাঙৰীয়াদেৱে আমাক চিনেমাখন আমাক চিঠি আকাৰে আমাক দিছিলে আৰু কিছুমান আমাক ৰিহাৰ্চেল কৰিব দিলে। ইতিমধ্যে আমি বুজি পালোঁ যে বাল্য বিবাহটো আমি একচুৱেলি আমিহে ৰখাব লাগিব আৰু কেনেকৈ ছিষ্টেম ৰখাব লাগিব কি নাই, আমি এই যি আজি শ্বৰ্ট টাইম ভিডিঅ'টো আমি চিনেমাখন বনাম, এইখন চাই চাগে আমাৰ ৰাইজে বুজিব আৰু আমাৰ যি উঠি অহা ল'ৰা ছোৱালী আছে তেওঁলোকেও অলপ ভালকৈ বুজি পাব চাগে। আৰু আমাৰ এতিয়া আমাৰ ভিতৰৰ অঞ্চলবিলাক শিক্ষা দীক্ষাটো বহুত কম আছে মানে, আৰু সেই চিনেমাৰ দ্বাৰাইহে আমাৰ সমাজখন বা আমাৰ ল'ৰা ছোৱালী যি পিছ পৰি আছে শিক্ষা বা আগবঢ়াব পৰা নাই, বা তেওঁলোকে এই চিনেমাৰ যোগে তেওঁলোকে বুজি পাব বুলি আমি আশা ৰাখিছোঁ। নিশ্চয়কৈ পোনপ্ৰথমে মই এই ছবিৰ মানে প্ৰডিউচাৰ, চিত্ৰনাট্য সকলোখিনি মংগল নায়ক ডাঙৰীয়া, তেখেতক ধন্যবাদ জনাইছোঁ। আমি বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ। এই চুটি ছবিখনত সৰু সৰু যি মানে ৰোল আমাক দিছে তাৰ বাবে তেখেতক ধন্যবাদ। আৰু আমি আদিবাসীসকল এনেই পিছপৰা, আমাৰ মাজত শিক্ষা দীক্ষা হাৰ বহুত কম আৰু আমাৰ মাজত কিছুমান ভুল বুজাবুজিৰ মাজত সৰুতে ল'ৰা ছোৱালী বিয়া হৈ যায়, মাক বাপেকো গাপ দিয়ে কথাবিলাক। আৰু এই কাহিনীটোত যিটো আমি ছবি কৰিম, এই ছবিখনত এই মংগল নায়ক ডাঙৰীয়াই চেষ্টা কৰিছে যে আমাৰ মানুহখিনিক এৱাৰনেছ আনিবলৈ, যে সৰুতে কম বয়সত বিয়া হ'লে কি হয়, তাৰ পৰিণাম কেনেকুৱা হ'ব, এই সুন্দৰকৈ চিত্ৰনাট্যত মানে তেখেতে লিখি থৈছে। গতিকে মই আশা কৰিছোঁ বহুত ধুনীয়া হ'ব আৰু ৰাইজেও আদৰিব।
গতিকে আৰু শুভেচ্ছা যাচিছোঁ যাতে ভাল হওক।